লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ অসমৰ বিহুৰ গামোচাখনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ এই গামোচাখনক বিশেষ সন্মান প্ৰদৰ্শন কৰে বা আদৰ কৰে মোদী জলৈকে যায় আমেৰিকালৈ গলেও অসমৰ গামোচাখন বিহুৰ গামোচাখন ডিঙিত লৈ যায় বুলি উল্লেখ কৰিছে কিন্তু সমান্তৰালভাৱে আন বিৰোধী ৰাজনৈতিক দলে অসমৰ এই গামোচাখনক সন্মান নকৰে বিশেষকৈ ৰাহুল গান্ধীয়ে অসমীয়া গামোচাখনক আদৰ নকৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম অসমৰ গামোচাখন এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে বিহুৰ গামোচাখন দিল্লীতো নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখিব এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিঙিতো এই গামোচাখন লৈ থাকে আমেৰিকালৈ গলেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত অসমীয়া গামোচাখন ৰাখে আৰু কেতিয়াবা ৰাহুল গান্ধীক অসমীয়া গামোচাখন পিন্ধা দেখিছেনে বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে কেতিয়াবা ৰাহুল গান্ধীয়ে আদৰ কৰি গামোচাখন হাতত লোৱা দেখিছেনে বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ ৰাহুল গান্ধীয়ে অসমীয়া গামোচাখনক আদৰ নকৰে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক বহুত সন্মান দিছে অসমক বহুত সন্মান কৰিছে বুলি উল্লেখ কৰিছে কাজিৰঙাক মোদীয়ে পুনৰবাৰ বিশ্ববাসীক চিনাকি কৰাই দিলে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ডিব্ৰুগড়ত সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াই অসমীয়া গামোচাখনক লৈ এনেদৰে গৌৰৱবোধ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমেৰিকালৈ গলেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গামোচাখন লৈ যায় ৰাহুল গান্ধীয়ে কেতিয়াবা লোৱা দেখিছেনে বুলি প্ৰশ্ন কৰে অৰ্থাৎ ৰাহুল গান্ধীয়ে অসমৰ এই গামোচাখনক কোনো আদৰ নকৰে সন্মান নকৰে এই মন্তব্য কৰিছে লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমক এতিয়া সন্মান কৰিছে অসমৰ উন্নয়নৰ বাবে সমৃদ্ধিশালী কৰিবৰ বাবে চেষ্টা কৰিছে সহায় কৰি গৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য শুনাৰ চেষ্টা কৰিম বৰ মাৰিব নোৱাৰ আজি আমি এখন পৰিৱৰ্তিত অসমৰ কাৰণে কাম কৰিছো যিখন অসমত সকলো মানুহ মিলা প্ৰীতিৰে থাকিব পাৰে আৰু মোৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ বহাগ বিহু আহি আছে আজি বিহুৰ গামোচাখন দিল্লীতো নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখিব আমেৰিকাত গলেও নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচাখন ৰাখে কোনটো ৰাজনৈতিক দলৰ নেতাই আজিলৈকে গামোচাখন পিন্ধিছিল কেতিয়াবা ৰাহুল গান্ধীক গামোচা পিন্ধা দেখিছে কেতিয়াবা ৰাহুল গান্ধীক গামোচাখন আদৰ কৰি হাতত লোৱা দেখিছে আজি নৰেন্দ্ৰ মোদীয়ে অসমক কিমান সন্মান দিছে কাজিৰঙাত ৰাতি কটাই আজি কাজিৰঙাক তেওঁ গোটেই ভাৰতত জনাই দিলে যে কাজিৰঙাত আপোনালোক আহক শান্তি আছে ইয়াত সমৃদ্ধি আছে ইয়াত আৰু এতিয়া কোনেও গড় মাৰিব নোৱাৰে যিটো দলে চৰকাৰ চলাওতে অসমত প্ৰত্যেকটো দিনে এটা গড় মৰিছিল সেই দলটোৰ লগত মিত্ৰতা কৰি আমি জয়াই অসম ক'ব খোজো আজি ৰকিবুল হুছেইনৰ লগত মিত্ৰতা কৰি কোনোবাই অসমত জয়াই অসমৰ কথা ক'ব খোজে তাতকৈ দুখৰ কথা আৰু একো থাকিব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব আজি আমি এখন পৰিৱৰ্তিত অসমৰ কাৰণে কাম কৰিছো যিখন অসমত সকলো মানুহ মিলা প্ৰীতিৰে থাকিব পাৰে আৰু মোৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ বহাগ বিহু আহি আছে আজি বিহুৰ গামোচাখন দিল্লীতো নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখিব আমেৰিকাত গলেও নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচাখন ৰাখে কোনটো ৰাজনৈতিক দলৰ নেতাই আজিলৈকে গামোচাখন পিন্ধিছিল কেতিয়াবা ৰাহুল গান্ধীক গামোচা পিন্ধা দেখিছে কেতিয়াবা ৰাহুল গান্ধীক গামোচাখন আদৰ কৰি হাতত লোৱা দেখিছে আজি নৰেন্দ্ৰ মোদীয়ে অসমক কিমান সন্মান দিছে কাজিৰঙাত ৰাতি কটাই আজি কাজিৰঙাক তেওঁ গোটেই ভাৰতত জনাই দিলে যে কাজিৰঙাত আপোনালোক আহক শান্তি আছে ইয়াত সমৃদ্ধি আছে ইয়াত আৰু এতিয়া কোনেও গড় মাৰিব নোৱাৰে যিটো দলে চৰকাৰ চলাওতে
অসমত প্ৰত্যেকটো দিনে এটা গড় মৰিছিল, সেই দলটোৰ লগত মিত্ৰতা কৰি আমি জয়াই অসম ক'ব খোজো। আজি ৰকিবুল হুছেইনৰ লগত মিত্ৰতা কৰি কোনোবাই অসমত জয়াই অসমৰ কথা ক'ব খোজে, তাতকৈ দুখৰ কথা আৰু একো থাকিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব। আজি আমি এখন পৰিৱৰ্তিত অসমৰ কাৰণে কাম কৰিছো, যিখন অসমত সকলো মানুহ মিলা প্ৰীতিৰে থাকিব পাৰে আৰু মোৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, বহাগ বিহু আহি আছে। আজি বিহুৰ গামোচাখন দিল্লীতো নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখিব, আমেৰিকাত গ'লেও নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচাখন ৰাখে। কোনটো ৰাজনৈতিক দলৰ নেতাই আজিলৈকে গামোচাখন পিন্ধিছিল? কেতিয়াবা ৰাহুল গান্ধীক গামোচা পিন্ধা দেখিছে? কেতিয়াবা ৰাহুল গান্ধীক গামোচাখন আদৰ কৰি হাতত লোৱা দেখিছে? আজি নৰেন্দ্ৰ মোদীয়ে অসমক কিমান সন্মান দিছে। কাজিৰঙাত ৰাতি কটাই আজি কাজিৰঙাক তেওঁ গোটেই ভাৰতত জনাই দিলে যে কাজিৰঙাত আপোনালোক আহক, শান্তি আছে, ইয়াত সমৃদ্ধি আছে, ইয়াত আৰু এতিয়া কোনেও গড় মাৰিব নোৱাৰে। যিটো দলে চৰকাৰ চলাওঁতে অসমত প্ৰত্যেকটো দিনে এটা গড় মৰিছিল, সেই দলটোৰ লগত মিত্ৰতা কৰি আমি জয়াই অসম ক'ব খোজো। আজি ৰকিবুল হুছেইনৰ লগত মিত্ৰতা কৰি কোনোবাই অসমত জয়াই অসমৰ কথা ক'ব খোজে, তাতকৈ দুখৰ কথা আৰু একো থাকিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব। আজি আমি এক